জয়ন্ত জ্যেষ্ঠ বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছ যিজন এজন বিনা ভোট খেলি প্ৰধানমন্ত্ৰী হৈছিলে আৰু বাংলাদেশৰ এটা ৰিভল্ট হৈছিলে সেই ৰিভল্টৰ পিছত তেওঁ এজন প্ৰধানমন্ত্ৰী হৈ বহি আছে আৰু তেওঁ ৰিচেণ্টলি চাইনালৈ গৈছে আৰু চাইনালৈ গৈ তেওঁ কি কৰিছে আমাৰ ইণ্ডিয়াৰ যিকেইখন 7খন নৰ্থ ইষ্টৰ ষ্টেট আমাৰ অসম অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় এই 7খন ষ্টেটৰ নিজকে গাৰ্জেন বুলি কৈছে আৰু চাইনাক লগতে কৈছে যে চাইনাক এই 7খন ষ্টেটক একুৱেশ্যন কৰিব দিছে আৰু চাইনাক সেই 7খন ষ্টেটক কলনি বনাব দিছে লগতে কৈছে যে চাইনা যেতিয়া ইয়াত আমাৰ এই 7খন ষ্টেট কেইখন লৈ ল'ব তেতিয়া চাইনাৰ বহুত বিজনেছ বাঢ়ি যাব আৰু এনেকুৱা কিছুমান বিভিন্ন ধৰণৰ কাম তেওঁ কৰি লৈছে আৰু সেইবিলাক কৈ এতিয়া নিজকে ইণ্ডিয়াৰ এগেইনষ্টত এনেকুৱাকৈ প্ৰতিহিত কৰিছে যে মানে ভাবিব লগা হৈছে ইণ্ডিয়াৰ কাৰণে বহুত ডাঙৰ এটা থ্ৰেট আৰম্ভ হৈছে এই বাংলাদেশৰ প্ৰধানমন্ত্ৰীজনৰ কাৰণে আৰু বাংলাদেশত এতিয়া এনেকুৱা এটা পৰিস্থিতি চলি আছে যিটো হ'ল ইণ্ডিয়াৰ এগেইনষ্টত গোটেই বাংলাদেশীবিলাকে মাত মাতি আছে ইণ্ডিয়াৰ এগেইনষ্টত আৰু যিখন বাংলাদেশক ইণ্ডিয়াই স্বাধীন কৰি দিছিলে আৰু সেই বাংলাদেশখনে এতিয়া ইণ্ডিয়াৰ লগত গাদ্দাৰী কৰি আছে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক চলি থাকিলে আমাৰ ইণ্ডিয়াখনো বহুত বেয়া হ'ব আৰু ইউনুছক এতিয়া আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা কেনেকৈ প্ৰতি উত্তৰ দিব সেইটো চাব লগা হ'ব থেংক ইউ জয় হিন্দ